Hello everyone, welcome to YouTube channel Happy Home Assam. আপোনালোকে এই ছবিখন দেখিছে ইয়াত আমাৰ অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ স্যাৰ চিফ মিনিষ্টাৰ স্যাৰ তাৰ পিছত টি গাৰ্ডেন যেটো আমাৰ টি ট্ৰাইবস ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰ মিনিষ্টাৰ আৰু এছএছএৰ মেনেজিং ডাইৰেক্টৰ মিছন ডাইৰেক্টৰ এমডি ডক্টৰ ওম প্ৰকাশ প্ৰেজেন্ট আছিল আৰু এইখন হৈছে ৰিভিউ মিটিংৰ পিকচাৰ যিখন ৰিভিউ মিটিং হৈছিল আমাৰ টি গাৰ্ডেন মডেল স্কুল আৰু আদৰ্শ বিদ্যালয়ৰ কাৰণে আৰু যত আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ স্যাৰে তাত বিভিন্ন কথা তেওঁ উল্লেখ কৰিছিল তো তাৰে ভিতৰত তেওঁ এটা ইম্পৰ্টেন্ট ডিক্লাৰেশ্যন কৰিছিল যেটো আমাৰ এডুকেশ্যন ডিপাৰ্টমেন্টৰ পৰা ৰিসেন্টলি অহা এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটোও আমাৰ যিসকলে বিএড কৰিছে বা মাষ্টাৰ ডিগ্ৰী কৰিছে ডিগ্ৰী কৰি পেলাই বিএড কৰিছে তেওঁলোকৰ কাৰণে এইটো যথেষ্ট ভাল খবৰ বা যথেষ্ট এটা স্কোপ আনিছে এই নিউজটোৱে তো এই নিউজটো দেখিছে আপোনালোকে আসাম টু 80 মডেল স্কুল ইন টি গাৰ্ডেন এৰিয়াজ বাই জানুৱাৰী তো আমাৰ অসমত অলৰেডি 118খন চাহ বাগিচাৰ মডেল স্কুলত কাম চলি আছে তো তাৰ লগত আৰু 80খন মডেল স্কুল চৰকাৰে আৰম্ভ কৰিব বা খোলাৰ কথা কৈছিল তো এই 80খন মডেল স্কুল খুলিলে আমাৰ যিসকল এক্সপেৰিয়েন্স আছে তেওঁলোকৰ কি বেনিফিট হ'ব সেইখিনি আজিৰ এই ভিডিঅ'টি ডিসকাস কৰিম আশা কৰিছো ভিডিঅ'টো সকলোকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব তো এই নিউজটো আপোনালোকে দেখিছে চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় সিবিএসই আদৰ্শ বিদ্যালয় প্ৰধান শিক্ষকৰ সৈতে মুখ্যমন্ত্ৰী শৰ্মাৰ বৈঠক ৰাজ্যৰ চাহ বাগিচা অঞ্চলসমূহ নতুনকৈ স্থাপন হ'ব 80খন আদৰ্শ বিদ্যালয় আৰু প্ৰতিখন বিদ্যালয়ত থাকিব 8জনকৈ স্নাতক শিক্ষক যদি এখন স্কুলত 8জনকৈ বা 8টাকৈ গ্ৰেজুৱেট টিচাৰৰ পোষ্ট থাকে বা পোষ্ট ক্ৰিয়েট হয় তেতিয়া হলে 80খন স্কুলত আমাৰ টোটাল পোষ্ট ক্ৰিয়েট হ'ব 640 তো 640টা গ্ৰেজুৱেট টিচাৰৰ ভ্যাকেন্সি যদি আমাৰ টি গাৰ্ডেন স্কুল বিলাকত নতুনকৈ হ'বলগীয়া 80খন টি গাৰ্ডেন স্কুলত 640 যদি ভ্যাকেন্সি ক্ৰিয়েট হয় তেতিয়া হলে নিশ্চয় আমাৰ যিসকল এক্সপেৰিয়েন্স আছে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ যিসকলে সাকসেসফুল হ'ব নোৱাৰিলে বা যিসকলে আমাৰ ইতিমধ্যে বিএড পাস কৰিছে বা মাষ্টাৰ ডিগ্ৰী কৰিছে বা বিভিন্ন সাবজেক্টত সায়েন্স আৰ্টস এবিলাকত গ্ৰেজুৱেচন কৰি পেলাই বিএড কৰিছে তো তেওঁলোকৰ কাৰণে এটো এটা ভাল অপৰচুনিটি আহিব আৰু মুঠতে আমি টোটেলত ক'ব গলে এই 80খন স্কুল যেটা এস্টাবলিশ হ'ব ইয়াত ভালেখিনি ভ্যাকেন্সি সৃষ্টি হ'ব আৰু আমাৰ যিবিলাক ক্যান্ডিডেট আছে তেওঁলোকে তাত এপ্লাই কৰা এটা অপৰচুনিটি আহিব ইন ফিউচাৰ গতিকে আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ লগত এই নিউজটো শ্বেয়াৰ কৰিলো হয়তো আপোনালোকে শুনিছিল যদিও ডিটেইলছত আজি এই ভিডিঅ'ত আলোচনা কৰিলো আশা কৰিছো এই স্কুলবিলাক সোনকালে স্থাপন হৈ পেলাই প্ৰতিখন স্কুলতে আমাৰ যে 8জনকৈ স্নাতক শিক্ষকৰ ইয়াত কথা কোৱা হৈছে এই গুটেখিনি সোনকালে এপইন্টমেন্ট হ'ব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ